তেজপুৰ অসম ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 15 সংখ্যক ক্ৰীড়া সপ্তাহ। তেজপুৰৰ প্ৰতিষ্ঠিত অসম ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজি এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে আৰম্ভ হয় 15 সংখ্যক ক্ৰীড়া সপ্তাহ। দৰং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক প্ৰণৱজ্যোতি দাসে বন্তি প্ৰজ্বলন কৰাৰ পিছতে বিদ্যালয়ৰ সঞ্চালক তথা অধ্যক্ষ অভিজিৎ কলিতাই বিদ্যালয়ৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। বিদ্যালয়ৰ কাষতে থকা ৰাজহুৱা খেল পথাৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা আকৰ্ষণীয় মাষ্ট পাষ্ট প্ৰতিযোগিতাই সকলোকে আকৰ্ষিত কৰি তোলে। বিদ্যালয়ৰ অধ্যক্ষ তথা সঞ্চালক অভিজিৎ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত অধ্যাপক প্ৰণৱজ্যোতি দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ক্ৰীড়াই শিক্ষাৰ লগত সমান্তৰালভাৱে নিজৰ কেৰিয়াৰ গঢ়াত থকা ভূমিকা আৰু শিক্ষা গ্ৰহণৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকললৈ পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। সভাত বিশিষ্ট অতিথি ক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যক্ষ অধ্যাপক নৰেন্দ্ৰনাথ বৰ্মন, প্ৰিন্স ভূঞা, জ্যেষ্ঠ সাংবাদিক দীপ কুমাৰ কলিতা আৰু ৰবীন্দ্ৰ কুমাৰ বৰাক ফুলাম গামোচা আৰু ফুলৰ টাবেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালিৰ প্ৰতিযোগিতা পতা হয়। ধন্যবাদ বাইদেউ। আৰু হেঁপাহৰে ফূৰ্তিৰে খেলিবা, ফূৰ্তিত খেলিবা, মন ভাল থাকিব। কোনোবা প্ৰাইজ পোৱাৰ কাৰণে নেখেলিবা, ঠিক আছে? ওয়ার্ল্ডৰ চেছ চেম্পিয়ন হৈছে, গতিকে চেছ খেলা বোধ হয় ইয়াত চেছৰ কম্পিটিশ্যন হ'ব চাগে। গতিকে সেইটো কিমান তেওঁ ভাৰতৰ কাৰণে কিমান প্ৰশংসা বুটলি আহিছে। বিশ্বনাথ আনন্দৰ পিছত 18 বছৰ বয়সত এনেকে ৱৰ্ল্ড চেছ চেম্পিয়ন হোৱাটো এতিয়া আশ্চৰ্যকৰ কথা। আচলতে ৰাছিয়া, ইউক্ৰেইন এইবিলাকৰ ডাঙৰ ডাঙৰ চেছ মাষ্টাৰ ঘৰুৱাই তেখেত ৱৰ্ল্ড চেম্পিয়ন হৈছে। ঠিক তেনেকৈ ৰিয়ান পৰাগৰ নাম তোমালোকে শুনিছা। ৰিয়ান পৰাগে কিমান কোটি কোটি টকাৰ মালিক হৈছে, কি হৈছে সেইবিলাক তোমালোকে পেপাৰে পত্ৰে চবতে পায়। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ প্ৰতিবেদন, AIPL Live 24/7।